ৰাজ্যত সিন্ডিকেট চলি আছেনে কোনে চলাইছে কয়লা সিন্ডিকেট গৰু সিন্ডিকেটৰ শিপাকত বিভ্ৰান্তিকৰ তথ্য ৰাজ্য চৰকাৰৰ ৰাজ্যত সিন্ডিকেট ৰাজ চলি আছেনে এই লৈ বিগত 2-3 দিন ধৰি উত্তাল ৰাজ্যৰ ৰাজনীতি তাৰ মাজতে সোমবাৰে সংবাদমেল পাতি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিলে চাঞ্চল্যকৰ তথ্য কয়লা সিন্ডিকেটত জড়িত 100 জন ব্যক্তি গ্ৰেপ্তাৰ জব্দ 300খন কয়লা ভৰ্তি ট্ৰাক 2018-19 এতিয়ালৈকে আজিৰ দিনটোলৈকে আমি মানে ট্ৰাক আমি সিজ কৰিলোঁ 300 কয়লা ট্ৰাক আমি সিজ কৰিছোঁ 300 আৰু 100 মানুহ এৰেষ্ট কৰা হৈছে এইটো গৰু সিন্ডিকেটত জড়িত 50 জন ব্যক্তি গ্ৰেপ্তাৰ জব্দ 450টা গৰু আমাৰ এতিয়ালৈকে গৰু ধৰিছে আপোনাৰ 450টা আৰু মানুহ এৰেষ্ট কৰিছে মানে 55 মানুহ এৰেষ্ট কৰিছে সিন্ডিকেটৰ তদন্ত বিচাৰি সিবিআই লৈ পত্ৰ মুখ্যমন্ত্ৰীৰ চলি আছে সিআইডিৰ তদন্ত যোৱা অক্টোবৰ মাহতে মাননীয় মুখ্যমন্ত্ৰী সিবিআই গেটু এনকোয়ারিৰ কাৰণে সিবিআই লৈ চিঠি লিখিছে সিআইডিৰ এনকোয়ারি চলি আছে আজিৰ দিনটোতো বিষয়টো সিবিআই এনকোয়ারি কৰিব লাগে গোটেইকেইটা অভাৰঅল সিবিআই ৰাজ্যত যিমান সিন্ডিকেট আছে পিছে কি হ'ল সিআইডিৰ তদন্ত কিয় তদন্তৰ প্ৰতিবেদন দিয়া নাই সিআইডিয়ে এইবাৰ মন্ত্ৰী চন্দ্ৰমোহনে কি ক'লে শুনক তদন্ত চলি আছে না এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই তদন্ত চলি আছে সিআইডি ৰিপৰ্ট এতিয়ালৈকে তদন্ত চলি আছে চলাৰ পিছতে দিব 24 জুনৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট দিব যে 3খন গাড়ী ধৰিলোঁ 100 জন মানুহ ধৰিলোঁ তাতে যদি এনকোয়াৰি ষ্টপ হৈ যায় টোটেলি 25, 26, 27, 28, 29 তাৰ পিছৰখিনি কি হ'ব কিন্তু ইমানখিনি কথা স্বীকাৰ কৰাৰ পিছতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কি ক'লে শুনক ৰাজ্যত কোনো সিন্ডিকেট নাই বৰ্তমান চৰকাৰৰ দিনত এনে কোনো সিন্ডিকেট চলা নাই বৰ্তমান চৰকাৰৰ দিনত এনে কোনো সিন্ডিকেট চলা নাই কথা সম্পূৰ্ণ ভিত্তিহীন আৰু ইয়াৰ কোনো ভিত্তি নাই এতিয়া আপুনি কি কয় কওক যদি সিন্ডিকেট নাই তেন্তে কয়লা ট্ৰাক জব্দ হ'ল কিয় কেনেকৈ গ্ৰেপ্তাৰ হ'ল কয়লা গৰু সিন্ডিকেটত জড়িত ব্যক্তি যদি সিন্ডিকেট নাই তেন্তে কিয় চলি আছে সিআইডিৰ তদন্ত কিয় সিবিআইৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে এই প্ৰশ্নৰ উত্তৰ আছে মাথো মন্ত্ৰী চন্দ্ৰমোহনৰ হাততহে ভিডিঅ' জাৰ্নেলিষ্ট জিমানৰ সহযোগৰ ৰমেন কলিতা প্ৰাগ নিউজ